সংগঠনখনৰ নাম ৱাৰিয়ৰ হিচাপে আমি দি লোৱা হৈছে। ৱাৰিয়ৰ কিছুমান কি হ'ল লক্ষ্য উদ্দেশ্য আছে। এই লক্ষ্য উদ্দেশ্যৰ বিষয়ে এতিয়া মই অলপ বিতংভাৱে আপোনালোকক ক'ম। আমি অতীজৰ পৰা দেখি আহিছোঁ নাৰীৰ কিমান নিৰ্যাতন হৈ আছে। ডাইনী হত্যা, এইফালে বিধৱা মহিলাসকলকো কিমান নিৰ্যাতন কৰে, ধৰ্ষণ কৰে, ভ্ৰূণ হত্যা কৰে। আৰু কিন্তু আমি কি কৰোঁ, নাৰীসকলে একো মাত নিদিওঁ। কেৱল পুৰুষসকলৰ তলতে নিজকে পুৰুষসকলৰ তলতে কি কৰোঁ, গোটেই জীৱন তেনেকেই থাকোঁ। কিন্তু আমি একো আমাৰ কি হয়, আমাৰ যিটো নাৰী শক্তি, সেই শক্তিটো আমি কেতিয়াও জাগ্ৰত কৰিবলৈ চেষ্টা নকৰোঁ। আমাৰ এই ৱাৰিয়ৰৰ এইটোৱে লক্ষ্য উদ্দেশ্য যে নাৰীসকলক এইসকলৰ প্ৰতি জাগ্ৰত কৰি স্বাৱলম্বী কৰি মুঠতে সকলো ফালৰ পৰাই উন্নত কৰা। এতিয়া এই ৱাৰিয়ৰ সংগঠনটো বিশ্বনাথ জিলাৰ নাৰীবাদী লেখক আৰু শিক্ষক শ্ৰী উৎপল শিৱম ডাঙৰীয়াৰ দ্বাৰা 2020 চনৰ 3 অক্টোবৰ তাৰিখে কি কৈছিলে, এইটো ৱাৰিয়ৰটো স্থাপন কৰা হৈছিলে, আমাৰ এই গোটটো। আৰু এই 2020 চনৰ 3 অক্টোবৰ। আৰু এই ৱাৰিয়ৰ জৰিয়তে সকলো মহিলাকে মুঠতে স্বাৱলম্বী কৰা আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। নাম চাম সেইটো ধুনীয়াকৈ লিখিব লাগিব, ভৰাই দিব লাগিব নহয়। আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই ৱাৰিয়ৰ জাগৰণৰ দ্বাৰা নাৰীসকলৰ যি উন্নতি, সেই উন্নতি চলাই নিয়াৰ যি প্ৰয়াস, এই প্ৰয়াসত মই সদস্য হিচাপে ভাগ ল'ব পাৰি নিজকে বহুত ধন্য জনাওঁ। আৰু আপোনালোক সকলোকে আহ্বান কৰিছোঁ এই ৱাৰিয়ৰ লগত জড়িত হৈ আমাৰ নিজৰ নাৰীসকলৰ ৰক্ষাৰ হকে কাম কৰি আহিবলৈ। এতিয়া মই লক্ষ্য উদ্দেশ্যৰ বিষয়ে বিতংভাৱে আপোনালোকক জনাম। প্ৰথম লক্ষ্যটো হৈছে যে নাৰীসকলৰ সাৰ্বজনীন উন্নতি আৰু সবলীকৰণৰ বাবে কাম কৰা। এতিয়া কি হৈছে, নাৰীসকলৰ সাৰ্বজনীন উন্নতি বুলি ক'লে সকলো